এইচএস ৰিজাল্ট 2025 ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী আৰু এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই ফলাফলে আমি দেখুৱাইছো কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 81.03%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18%। কলা শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে বাক্সা জিলা 94.21% উত্তীৰ্ণৰে কলা শাখাৰ শীৰ্ষত বাক্সা। বিজ্ঞান শাখাত উত্তীৰ্ণৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 100%। এই মুহূৰ্তত আমি জনাইছো ব্ৰেকিং নিউজ। অৱশেষত সকলো উৎকণ্ঠা জল্পনা কল্পনাৰ অৱসান ঘটাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। কলা, বিজ্ঞান, বাণিজ্য, ভোকেশনেল আটাইকেইটা শাখাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তৰ আমি খবৰ জনাইছো কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 81.03%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 84.88%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18%, কলা শাখাত উত্তীৰ্ণৰ শীৰ্ষত জিলিকিছে বাক্সা জিলা। বাক্সা জিলাত কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 94.21%। ইফালে বিজ্ঞান শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 100%। 12টাকৈ ৱেবছাইট অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে মুকলি কৰা 12টাকৈ ৱেবছাইটত পৰীক্ষাৰ ফলাফল উপলব্ধ হৈছে। 9 বাজিছে এই মুহূৰ্তত। 9 বজাৰ লগে লগে ফলাফল উপলব্ধ হৈছে। একেদৰে এণ্ড্ৰইড এপ উপলব্ধত ফলাফল লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে, পৰীক্ষাৰ্থীসকলে। উৎকণ্ঠাৰ অৱসান, অভিভাৱকসকলৰ মাজত ব্যাপক উৎকণ্ঠা। যদি চোৱা হয় কলা, বিজ্ঞান, বাণিজ্যৰ ভিতৰত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। বিজ্ঞান শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে কাৰ্বি আংলং জিলা। পশ্চিম কাৰ্বি আংলঙত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 100%। বাণিজ্য শাখাত 100%ৰে শীৰ্ষত আছে দক্ষিণ শালমাৰা। বৃত্তিমূলক শাখাৰ খবৰ আমি জনাম, ভোকেশনেল শাখাৰ আমি খবৰ জনাম। আটাইকেইটা শাখাৰ এই মুহূৰ্তত ফলাফল ঘোষণা কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। নতুন শিক্ষানীতি, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল আৰু এইবাৰ চমক সৃষ্টি কৰি এপ্ৰিল মাহতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। পুনৰ জনাইছো বাণিজ্য শাখাত 100% উত্তীৰ্ণৰে শীৰ্ষত আছে দক্ষিণ শালমৰা জিলা। বৃত্তিমূলক শাখাত বিশ্বনাথ, লখিমপুৰ, নলবাৰীৰ যথেষ্ট উন্নত ফলাফল। ভোকেশনেল শাখাত উত্তীৰ্ণৰ হাৰ আমি জনাম খন্তেক সময় পিছতেই। এইবাৰ স্থানপ্ৰাপ্তৰ নাথাকিব বুলি কোৱা হৈছে। স্থানপ্ৰাপক নাথাকিব পূৰ্বৰ দৰেই, অৰ্থাৎ বিগত বৰ্ষৰ দৰে স্থানপ্ৰাপকৰ ব্যৱস্থা কৰা হোৱা নাই। আৰু যি 12টাকৈ ৱেবছাইট উপলব্ধ হৈছে, 12টাকৈ ৱেবছাইট মুকলি কৰা হৈছে, তাতেই আজি ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল মাৰ্কশ্বিটো লাভ কৰিবলৈ সক্ষম হ'ব। বৃত্তিমূলক শাখাৰ খবৰ আহিছে আমাৰ হাতলৈ। বৃত্তিমূলক শাখাত 100%ৰে শীৰ্ষত আছে বিশ্বনাথ, লখিমপুৰ, নলবাৰী আৰু শ্ৰীভূমি জিলা। চাৰিখনকৈ জিলাত 100%ৰে বৃত্তিমূলক শাখাত শীৰ্ষত আছে বিশ্বনাথ জিলা, লখিমপুৰ, নলবাৰী আৰু শ্ৰীভূমি। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। আমি পুনৰবাৰ জনাইছো কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 81.03%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, সৰ্বাধিক বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে। আনহাতে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 82.18%। কলা শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে বাক্সা জিলা। বাক্সা জিলাত কলা শাখাত উত্তীৰ্ণৰ হাৰ 94.21%। বিজ্ঞান শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 100%। বাণিজ্য শাখাত 100%ৰে শীৰ্ষত দক্ষিণ শালমৰা। আনহাতে বৃত্তিমূলক শাখাত 100%ৰে শীৰ্ষত আছে 4খনকৈ জিলা, বিশ্বনাথ, লখিমপুৰ, নলবাৰী আৰু শ্ৰীভূমি। অৱশেষত ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। 12টাকৈ ৱেবছাইটত এই ফলাফলসমূহ এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব।
আমি ৱেবছাইটসমূহৰ তথ্য সবিস্তাৰে আপোনালোকক জনাইছোঁ টিভিৰ স্ক্ৰীনত আমি ফ্ল্যাশ কৰিম ৱেবছাইটসমূহ এই ৱেবছাইট লগতে উপলব্ধ নামৰ এটা এন্ড্ৰইড এপ যোগে এই ফলাফল ঘোষণা কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এইবাৰ অভিলেখ সৃষ্টি কৰি মেট্ৰিক আৰু এইচএছ দুইটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহতে ঘোষণা কৰিবলৈ সক্ষম হয় সেৱা আৰু শিক্ষা সংঘত একত্ৰিত কৰি এটা পৰিষদ গঠন কৰা হয় অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু এইবাৰ এই দুইটা পৰীক্ষা অনুষ্ঠিত কৰা হয় এই পৰিষদৰ জৰিয়তে আৰু এবাৰ চমক সৃষ্টি কৰি এপ্ৰিল মাহতে মেট্ৰিক এইচএছৰ ফলাফল ঘোষণা কৰিবলৈ সক্ষম হয় যথেষ্ট উন্নত ফলাফল এয়া আমি দেখুৱাইছো ফলাফল বিগত বৰ্ষতকৈ এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট বেছি কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমূলক আটাইকেইটা শাখাত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষৰ তুলনাত যথেষ্ট বেছি আমি সেই তথ্য আপোনাক জনাই আছো আৰু বিজ্ঞান শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ হৈছে 84.88% আমাৰ বিভিন্ন প্ৰান্তত থকা আমাৰ সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'ম যি উৎসাহ উদ্দীপনা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ এফালে যদি উৎকণ্ঠা থাকে আনফালে উৎসাহ উদ্দীপনাও থাকে এই ফলাফলক লৈ অৱশ্যে সেই উৎসাহ উদ্দীপনা কিছু এবাৰ কম পূৰ্বৰ তুলনাত কাৰণ স্থান প্ৰাপক থাকিলে উৎসাহ বা উৎসুকতা কিছু বৃদ্ধি পায় ফলাফলক লৈ এবাৰ যেহেতু স্থান প্ৰাপকৰ ব্যৱস্থা ৰখা হোৱা নাই গতিকে তেনেস্থলত তেনে কিছু উৎসুকতা এবাৰ কম যদিও উৎকণ্ঠা কিন্তু আছে প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকৰ সৈতে সংযুক্ত হৈছো হীৰক অৱশেষত ফলাফল ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আৰু ফলাফলৰ হাৰ যদি চোৱা হয় বিগত বৰ্ষৰ তুলনাত এবাৰ যথেষ্ট বেছি হীৰক নিশ্চয় বিগত বৰ্ষৰ তুলনাত যেহেতু এবাৰ ফলাফলৰ হাৰ যথেষ্ট হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে 9 বজাত ফলাফল ঘোষণা কৰা হৈছে আৰু যি 12টাকৈ ৱেবছাইট আছে এই 12টাকৈ ৱেবছাইটত যেহেতু ফলাফল সকলোৱে লাভ কৰিব আৰু ক'ব বিচাৰিম যে যেহেতু বিজ্ঞান শাখাত যেহেতু বাক্সা কলা শাখাত বিশেষকৈ কলা শাখাত বাক্সা জিলাৰ উত্তীৰ্ণ হাৰ সৰ্বাধিক আৰু সেই অনুসৰি বাক্সা জিলাৰ 94.21% উত্তীৰ্ণ হাৰ ঠিক সমান্তৰালকৈ চাব যায় কলা শাখা দ্বিতীয় স্থানত আছে দৰং জিলা আৰু লগতে তৃতীয় স্থানত শিৱসাগৰ জিলা স্থান লাভ কৰিছে আৰু লগতে বিজ্ঞান শাখাটো পশ্চিম কাৰ্বি আংলঙে তুলনামূলকভাৱে 5% অধিক হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু বিগত বৰ্ষ যদি চাব যায় বিগত বৰ্ষত যিসমূহ জিলাই আচলতে বেয়া ফলাফল কৰিছিলে কিন্তু সেইসমূহ জিলাই এই মুহূৰ্তত যি ফলাফলত উন্নীত হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিহেতু এইবাৰ কোনো ধৰণৰ ষ্টেনৰ ব্যৱস্থা কৰা হোৱা নাই আৰু পূৰ্বে মই উল্লেখ কৰিছিলো যে এইবাৰ ষ্টেন অথবা শীৰ্ষ স্থান দিয়া নহয় আৰু সৰ্বাধিক নম্বৰ প্ৰাপ্ত স্থানো দিয়া বা নম্বৰৰ তালিকাও প্ৰকাশ কৰা হোৱা নাই নহয় আৰু সেই অনুসৰি এইবাৰ যিহেতু যোৱাবাৰ দৰে এইবাৰো যিহেতু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিশেষকৈ নতুন শিক্ষানীতি আধাৰত যিটো পৰীক্ষা অনুষ্ঠিত হৈছে আৰু নতুন শিক্ষানীতি আধাৰত এটা কথা স্পষ্টকৈ উল্লেখ কৰা আছিল যে কোনো ধৰণৰ আচলতে শীৰ্ষ স্থান অথবা স্থানপ্ৰাপ্তৰ কোনো ধৰণৰ তালিকা প্ৰকাশ কৰা নহয় আৰু CBSE আধাৰত যিটো নতুন শিক্ষানীতি CBSE আধাৰত যিবোৰ আচলতে যেনেদৰে পৰীক্ষা অনুষ্ঠিত কৰে তেনেদৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে বা পৰীক্ষা অনুষ্ঠিত কৰিছে আৰু বিশেষকৈ যদি এটা গুৰুত্বপূৰ্ণ বিষয় জয়ন্ত যে যোৱাবাৰ চাব যায় যোৱাবাৰলৈকে কিন্তু পৰীক্ষা ফলাফল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল মে মাহত ঘোষণা কৰা হৈছিল কিন্তু এইবাৰ কিন্তু এপ্ৰিল মাহৰ শেষৰ ফালে অৰ্থাৎ আজি 30 এপ্ৰিল আৰু 30 এপ্ৰিল তাৰিখে যিটো ফলাফল ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী বাৰে কৈছিল যে মেট্ৰিকৰ ফলাফল যিদৰে আচলতে এপ্ৰিলৰ মাহত ঘোষণা কৰা হ'ব তাক সমান্তৰালকৈ যিহেতু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলো সোনকালে ঘোষণা কৰা হ'ব বা এপ্ৰিল মাহতে ঘোষণা কৰা হ'ব সেই অনুসৰি এপ্ৰিল মাহতে এই ফলাফল ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে যিহেতু যিসমূহ ছাত্ৰ ছাত্ৰী আচলতে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 3 লাখৰ অধিক ছাত্ৰ ছাত্ৰী যিহেতু পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকে যিহেতু আজি যিসমূহ মাৰ্কছ সেইবোৰ মাৰ্কছ আচলতে যিটো ৰুল আৰু নম্বৰ যিটো 12টাকৈ ৱেবছাইট দিয়া আছে ৱেবছাইটত মাৰিলে তেওঁলোকে লাভ কৰিব কিন্তু যি হাৰ্ড কপি বা তেওঁলোকৰ যি পাছ চাৰ্টিফিকেট সেই পাছ চাৰ্টিফিকেট কিন্তু ছাত্ৰ ছাত্ৰীসকলে পিছলৈ লাভ কৰিব আৰু লগতে যিসকলে আচলতে বহি পুনৰীক্ষণ কৰিব বিচাৰে সেই বহি পুনৰীক্ষণ কৰা সকলৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইবাৰ বহি পুনৰীক্ষণ যিহেতু তেওঁলোকে 2 তাৰিখৰ পৰা বহি পুনৰীক্ষণৰ ব্যৱস্থা কৰিছে 2 তাৰিখৰ পৰা যিসকল আচলতে ছাত্ৰ ছাত্ৰী আছে
বহি পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকে 2 তাৰিখৰ পৰা বহি পুনৰীক্ষণ কৰিব আৰু বহি পুনৰীক্ষণৰ ফলাফল এমাহৰ ভিতৰত দিয়াৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি পৰিকল্পনা হাতত লৈছে আৰু এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সোনকালে ঘোষণা কৰাৰ অন্যতম এটা কাৰণ হৈছে যে ক'ব লাগিব যে যি পৰীক্ষা অনুষ্ঠিত হৈছিলে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বৰ পৰা তেওঁলোকে এটা কথা স্পষ্ট কৰিছিল যে পৰীক্ষা শেষৰ দিনাখনৰ পৰা অৰ্থাৎ পৰীক্ষা দিনাখন শেষ হয় তাৰ পিছৰ পৰা বহি মূল্যায়ন কৰা হ'ব আৰু সেই অনুসৰি বহি মূল্যায়ন কৰা হৈছিলে পুৱা আজি চাব যায় পুৱা 9 বজাৰ পৰা নিশা 8 বজালৈকে যিসমূহ আচলতে ৰাইজৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিলে সেই শিক্ষক শিক্ষয়িত্ৰীকে বহি মূল্যায়ন কৰিছিলে আৰু তাৰ বাবে ইতিমধ্যে ফলাফল সোনকালে লাভ কৰিছে আৰু বিশেষকৈ এইবাৰ এই ফলাফলত প্ৰথমতে যি চাব যায় কলা শাখাত বিহু যি বিষয় আছে বিহু বিষয়ত 3জনকৈ ছাত্ৰই 100 ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে সেইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ বিহু বিষয়টো যেটো 2 বছৰ পূৰ্বে উচ্চতৰ মাধ্যমিক অন্তৰ্ভুক্ত কৰা হৈছিল পাঠ্যক্ৰম নিশ্চয় হিৰক আপুনি সামগ্ৰিকভাৱে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ কিখিনি তথ্য সংগ্ৰহ কৰক এই মুহূৰ্তত আমি আমাৰ দৰ্শকসকলৰ বাবে বা যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থীয়ে এই মুহূৰ্তত ৱেবছাইটৰ বাবে অপেক্ষা কৰি আছে কোনকেইটা ৱেবছাইটত ফলাফল লাভ কৰিব আমি ৱেবছাইট কেইটাৰ তথ্য এবাৰ দিব বিচাৰিম টিভি স্ক্ৰীনত উপলব্ধ বুলি এটা এন্ড্ৰইড এপ তাতে লাভ কৰিব ফলাফল একে সময়তে 12টাকৈ ৱেবছাইট মুকলি কৰা হৈছে ফলাফলৰ বাবে এই ৱেবছাইট কেইটা এই মুহূৰ্তত আমি জনাইছো www.assam.gov.in www.results.in www.assamresults.in www.iresults.net www.assamjobalerts.com www.vidyavision.com www.indiaresults.com www.jagaranjos.com www.schools9.com www.ndtv.com www.resultshiksha আৰু indiaexpress.com এই 12টাকৈ ৱেবছাইট ইতিমধ্যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে মুকলি কৰিছে ইয়াতে ডিজিটেল মাৰ্কশিটো লাভ কৰিবলৈ সক্ষম হ'ব পৰীক্ষাৰ্থীসকলে আৰু আমি জনাই আছো 26 তাৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল 12টা ৱেবছাইটৰ জৰিয়তে আৰু উপলব্ধ নামৰ এটা এন্ড্ৰইড এপৰ জৰিয়তে প্ৰকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আৰু এই ফলাফল অনুসৰি কলা বিজ্ঞান বাণিজ্য আৰু বৃত্তিমূলক আটাইকেইটা শাখাৰ এবাৰ উত্তীৰ্ণৰ হাৰ এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 81.03%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18%। কলা শাখাত শীৰ্ষত জিলিকিছে বাক্সা জিলা উত্তীৰ্ণৰ হাৰ 94.21%। উত্তীৰ্ণৰে বিজ্ঞান শাখাত শীৰ্ষত জিলিকিছে পশ্চিম কাৰ্বি আংলং জিলা পশ্চিম কাৰ্বি আংলঙত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 100%। বাণিজ্য শাখাত 100%ৰে উত্তীৰ্ণ দক্ষিণ খালমাৰা ইয়া সংবাদ বেল আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ তাৰ ফলাফল ঘোষণা কৰা হ'ল চাৰিওটা ষ্ট্ৰীমতে আৰ্টছ সায়েন্স কমাৰ্চ আৰু ভোকেশনেল চাৰিওটা ষ্ট্ৰীমৰে ফলাফল আজি ঘোষণা কৰা হ'ল আৰু ইয়াৰ বাবে এই সফলতাৰে আমি ফলাফল ঘোষণা কৰিব পৰাৰ বাবে আমি ধন্যবাদ জনাইছো আমি আটাইবিলাক আমাৰ পৰীক্ষাৰ্থী তেখেতসকলৰ গাৰ্জেন পেৰেণ্টছ আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল তাৰ পিছত সকলোবিলাক শুভাকাংক্ষী আমাৰ মিডিয়া পাৰ্চনসকল সকলোকে আমি ধন্যবাদ জনাইছো আৰু দুটা কাৰণত আমাৰ খুব গুৰুত্বপূৰ্ণ আছিল এই বৰ্ষৰ ৰিজাল্ট প্ৰথম কথা হ'ল যে ইমান এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে ফলাফল ঘোষণা কৰা হৈছে এপ্ৰিল মাহৰ ইয়াৰ আগতে এপ্ৰিল মাহত কেতিয়াও ফলাফল ঘোষণা কৰা হোৱা নাই আৰু আমাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাথো 44 দিনৰ ভিতৰতে আমি শেষ হোৱাৰ 44 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিব পাৰিলো দ্বিতীয়তে আমাৰ কেণ্ডিডেটৰ সংখ্যা এইবাৰ বেছি আছিল 3 লাখ ক্ৰছ কৰিছিল এইবাৰ কেণ্ডিডেটৰ সংখ্যা গতিকে এই দুটা কাৰণত এটা আমাৰ গুৰুত্বপূৰ্ণ পৰীক্ষা আছিল আৰু আপোনালোকে জানে যে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ল গতিকে তাৰ কাৰণে গোটেই অসমৰ আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী চেণ্টাৰ ইনচাৰ্জ জোনেল অফিচাৰসকল এক্সামিনাৰ হেড এক্সামিনাৰ স্ক্ৰুটিনাইজাৰ যিমানবিলাকে এই গোটেই পিৰিয়ডটোত যিমানখিনি কষ্ট কৰিলে আৰু লগতে আমাৰ এই SF ডিভিজনটোৰ আটাইবিলাক বিষয়া কৰ্মচাৰী যিমানখিনি কষ্ট কৰিলে তাৰ কাৰণে এই সফলতাৰে আমি ফলাফল ঘোষণা কৰিব পাৰিলোঁ
আৰু এইবাৰ মুঠ আমাৰ পৰীক্ষাৰ্থী আমাৰ এপ্লাই কৰিছিলে 3,06,925 গৰাকী আৰু তাৰে ভিতৰত আমাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 3,02,613 গৰাকী আৰু তাৰ ভিতৰত আমাৰ জানে মই ক'লো ইতিমধ্যে যে 4টা ষ্ট্ৰীম আছে গতিকে আটাইকেইটা ষ্ট্ৰীমত বেলেগ বেলেগ সংখ্যক পৰীক্ষাৰ্থী আছিল আৰু যদি আমি 5%টো চাওঁ তেনেহ'লে আমাৰ আৰ্টছত 81.03%, তাৰপিছত কমাৰ্চত 82.18%, ছায়েন্সত 84.89% আৰু ভকেশ্যনেল বুলি আমাৰ এটা ষ্ট্ৰীম আছে য'ত আমাৰ কেণ্ডিডেট যথেষ্ট কম থাকে, মাত্ৰ 1241 গৰাকী কেণ্ডিডেট আছিলে, তাত 68.55%। গতিকে এইখিনি হ'ল ফলাফল। আৰু কলা শাখাত 81.03%, বাণিজ্য শাখাত 82.18%, বিজ্ঞান শাখাত 84.89% আৰু ভকেশ্যনেলত 68.55%। তো আকৌ পুনৰবাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ এই সফলতাৰে আমি ফলাফল ঘোষণা কৰাত সহায় সহযোগিতা আগবঢ়াম। মানে যোৱা বৰ্ষত লগত যদি আমি তুলনা কৰোঁ সামান্য কমিছে, কিন্তু মোটামুটি এটা ওচৰা ওচৰিকৈ আছে আৰু এই প্ৰত্যেক বৰ্ষত এইটো সলনি হৈ থাকে। আমি PDF যিটো ৰিজাল্টছৰ PDF আমি পাব্লিছ কৰিছোঁ তাত দেখিব আমি যোৱা 10 বছৰৰ ৰিজাল্ট তাত দিয়া আছে, দেখিব যে গ্ৰাফডাল সদায় অলপ একদম ষ্ট্ৰেইট লাইনত কেতিয়াও নাথাকে, অলপ বঢ়া দুটা হৈ থাকে, কিন্তু সামগ্ৰিকভাৱে ৰিজাল্ট সন্তোষজনক। আমি পৰীক্ষা শেষ হোৱাৰ 44 দিনৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিলোঁ। মাৰ্কশ্বিট আমি এতিয়া ই মাৰ্কশ্বিট চব ডাউনলোড হৈ আছে আৰু লগতে এই গোটেই পৰীক্ষাৰ ৰিজাল্টছৰ ডাটা আমি হায়াৰ এডুকেশ্যনত ডিজিলকাৰত গুচি যাব, গতিকে হায়াৰ এডুকেশ্যনত তেওঁলোক যোৱাৰ কাৰণে এইটো উপযোগী হ'ব আৰু কিছুদিন পিছতে আমি ইয়াৰে চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আমি দি আছোঁ। আগতে আপোনালোকে জানে যে আমি দুখন নথি দিছিলোঁ, এখন হ'ল মাৰ্কশ্বিট আৰু এখন হ'ল চাৰ্টিফিকেট সুকীয়াকৈ। কিন্তু আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ যায়, এই দুখন যদি নথি থাকে তেওঁলোকে বাহিৰৰ ছাইটবিলাকত আপলোড কৰিবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমি HSSC কৰাৰ দৰে ইয়াতো এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি এখন নথি কৰি দিছোঁ যিখন চাৰ্টিফিকেট কাম মাৰ্কশ্বিট হ'ব। গতিকে এতিয়া আমাৰ শিক্ষাৰ্থীৰ কাৰণে এইটো উপযোগী। নাম্বাৰ থাকিব, লগতে ওপৰৰ পাৰ্টটোত চাৰ্টিফিকেটো থাকিব। এইবাৰ এপিয়াৰ হৈছিলে 3,02,613 গৰাকী, 3,02,613। উপলব্ধ এপত পাব আৰু 12টা ৱেবছাইটত আমি পাব্লিছ কৰিছোঁ আৰু ইতিমধ্যে যথেষ্ট সংখ্যক ডাউনলোড হ'লেই ইতিমধ্যে। মানে এতিয়া ৰিচেকিঙৰ কাৰণে আমি 2 দিন পিছত আমি পৰ্টেলটো খুলি দিম, গতিকে তাত এপ্লাই কৰিব পাৰিব আৰু এই ৰিচেকিঙৰ কাৰণে ইয়াত আৰু কোনেও আহিব নালাগে। আমি স্কেন কপি তেওঁৰ ৰিচেকিঙৰ পিছত স্কেন কপি যদি তেওঁ বিচাৰে আমি তেওঁৰ মেইলত আমি PDF কৰি পঠিয়াই দিম। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ষ্ট্ৰীম ৱাইজ আছে, গোটেই PDFটো ডিটেইল দিয়া আছে। মই মানে সেইটো বৰ দীঘলীয়া হ'ব, ক'ব গ'লে 4টা ষ্ট্ৰীম আছে, গোটেই একদম ধুনীয়াকৈ দিয়া আছে। গতিকে আপোনালোকক চাই ল'বলৈ সেইখিনি অনুৰোধ। ওজৰ আপত্তি ৰিচেকিঙতে থাকে, বেলেগ আৰু নাথাকে। যে কোনোবাই হয়তো ভাবিব পাৰে যে মই ইমানখিনি নম্বৰ পাব লাগিছিল, মই কম পালোঁ, গতিকে তাত আমি পৰ্টেল এটা 2 দিন পিছতে আমি খুলি দিম, তেতিয়া পৰ্টেলত তেওঁলোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিলে আমাৰ এটা ব্যৱস্থা আছে, আমি ৰিচেকিঙৰ ক্ষেত্ৰত সদায় 2টা বস্তু চাওঁ। প্ৰথম কথা হ'ল যে তেওঁৰ টোটেলিঙত প্ৰথম এক্সামিনাৰ যিজনে চাইছিলে তেওঁ টোটেল কৰোঁতে কিবা ভুল কৰিছে নেকি, সেইটো আমাৰ শিক্ষকে পিছৰ চাম এক্সামিনাৰে চাই দিয়ে। আৰু দ্বিতীয়তে আগৰজনে শিক্ষকে যদি ইভালুৱেট কৰোঁতে কিবা প্ৰশ্নৰ উত্তৰ তেওঁ এক্সামিন নকৰাকৈ এৰি থৈ গ'ল, সেইটো এক্সামিন কৰে, কিন্তু আগতে কৰাজন ৰিইভালুৱেট নকৰে। গতিকে এই 2টা হেৰি কৰাৰ পিছত আমি আকৌ কপিটো স্কেন কৰি তেওঁক আমি মেইলত দি দিম। নাই, উপলব্ধ নহয়, এইটো বেলেগ পৰ্টেল হ'ব, আমাৰ ৱেবছাইটত তাৰ লিংক থাকিব। মানে এইটো আপুনি গ্ৰাফডাল যদি চাই তেতিয়া দেখিব যে যোৱা 10 বছৰৰ গ্ৰাফ আমি তাত দিছোঁ PDFটো, তাত দেখিব যে এইটো এটা ষ্ট্ৰেইট লাইনত নাথাকে।
অলপমান বঢ়া দুটা তাত হৈ থাকে গতিকে কিন্তু সন্তোষজনক ৰিজাল্টেই হৈছে ইমান বহুতো কমি যোৱা নাই তেনেকুৱা তো এইটো এনালাইচিছ কৰিব লাগিব বিভিন্ন কাৰণ থাকে যে আমাৰ কেণ্ডিডেটৰ সংখ্যাটো বাঢ়িছে মানে এইবাৰ আটাইতকৈ হায়েষ্ট কেণ্ডিডেট আছিলে 3 লাখ ক্ৰছ কৰিছিলে মই সেই কথাটো ইতিমধ্যে ক'লোঁ তো বিভিন্ন ৰিজন থাকে তো এইটো এনালাইচিছ কৰিব লাগিব যে কি কাৰণত এনেকুৱা হৈছে কিন্তু বহুত এনেকুৱা এলাৰ্মিং নহয় যে বহুত কমি গ'ল তেনেকুৱা হয় মানে কেণ্ডিডেট সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ সৰু জিলাবিলাকত কেণ্ডিডেটৰ সংখ্যাটো কম আছে গতিকে সেইটো থেংক ইউ হয় তাৰমানে এইবাৰ আমি একদম আৰম্ভণিৰ পৰাই দুটা চেঞ্জেছ আহিছে যোৱা বছৰৰ পৰা এটা হ'ল মাৰ্ক এণ্ট্ৰি আমি অন দ্য স্পট কৰি আছোঁ এতিয়া আমি যিবিলাক ইভালুৱেশ্যনৰ পিছত নম্বৰবিলাক যে ভৰাব লাগে সেইবিলাক জোন অফিচতেই ভৰায় আগতে সেইবিলাকৰ ইয়াতে OMR চিট আহিছিল সেইবিলাক আকৌ স্কেন কৰি আকৌ কৰিব লাগে তেনেকৈ আমাৰ টাইম এটা ছেভ হৈছে আৰু আমি খুব এইবাৰ ৰেগুলাৰলি আমি মানে মনিটৰ কৰি আছোঁ আৰু নতুন কিছু ব্যৱস্থা অনা হৈছে মানে প্ৰশাসনিক ব্যৱস্থা কিছুমান সেই ব্যৱস্থাখিনি আমাক সুফল দিছে আৰু এটা কথা ক'বই লাগিব যে ইয়াত এই কাৰ্যালয়ত বহি থাকি আৰু ৰিজাল্ট সোনকাল কৰিব নোৱাৰি যদি আমাৰ জিলাবিলাকত যিসকল সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষ কাম কৰি আছে তেওঁলোকে যদি সময়মতে কাম নকৰে তেওঁলোকে সময়মতে কাম কৰিছে তাৰ কাৰণেই এই আমি ফলাফল ঘোষণা কৰিবলৈ সময়মতে আমাৰ সুবিধা হৈছে থাকিব নিশ্চয় থাকিব কিন্তু আজি আৰু আমি ৰিজাল্টৰ কথাই পাতোঁ সেইবিলাক কথা আৰু থাকক কিন্তু নিশ্চয় পৰিকল্পনা নতুন বৰ্ডত আছে আৰু আমি এটা সৰ্বভাৰতীয় পৰ্যায়লৈকে যাবলৈ আমি চেষ্টা কৰি আছোঁ সেইটো তো সেইটো চাগে মানে এতিয়া আৰু আজি ৰিজাল্টৰ সময়ত আৰু সেই কথাটো একদম হেৰি নহ'ব থেংক ইউ ভেৰি মাছ তো অলপমান আৰু ইয়াৰ সংবাদমেলৰ যোগেদি ফলাফলৰ কথা উল্লেখ কৰিছে আৰু এক গুৰুত্বপূৰ্ণ খবৰ ফলাফলৰ উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ যে বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে এই মুহূৰ্তত জনাইছোঁ বিগত বৰ্ষৰ তুলনাত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল 88.36% কিন্তু এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.03% বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল 89.88% কিন্তু এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 84.88% বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল 87.66% কিন্তু এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18% অৰ্থাৎ কলা বিজ্ঞান বাণিজ্য আটাইকেইটা শাখাত এই তিনিওটা শাখাত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে আৰু এই ক্ষেত্ৰত উল্লেখ কৰিছে কৰ্তৃপক্ষৰ ফালৰ পৰা যে এইবাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি 3,02,420 গৰাকী ছাত্ৰ ছাত্ৰী আছিল ছাত্ৰ ছাত্ৰীৰ সংখ্যা পৰিসংখ্যা যথেষ্ট বেছি আৰু সেই হিচাপেও উত্তীৰ্ণৰ হাৰ হ্ৰাস পোৱা বুলি এই মুহূৰ্তত কৈছে সংবাদমেলৰ জৰিয়তে কৰ্তৃপক্ষই অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা এই কথা কোৱা হৈছে আৰু কি কাৰণত হ্ৰাস পালে সেই কথাও বিবেচনা কৰিব বা সেই বিষয়টো আলোচনা কৰিব বুলি সদৰি কৰে শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে আমি সংযুক্ত হ'ম প্ৰদীপ শিৱসাগৰৰ সামগ্ৰিকভাৱে ফলাফল কেনেকুৱা এই মুহূৰ্তত কি খবৰ লাভ কৰিছে হয় জয়ন্ত মই প্ৰথমে উত্তীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈকে আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ আৰু শিৱসাগৰৰ আটাইকেইটা শাখাত কলা বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে সামগ্ৰিকভাৱে ফলাফল যথেষ্ট ভাল ফলাফল আৰু বিশেষকৈ বিজ্ঞান শাখাত শিৱসাগৰ জিলাত এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 1532 গৰাকী পৰীক্ষাৰ্থী আৰু ইয়াৰ ভিতৰত উত্তীৰ্ণ হাৰ হৈছে 97.13%। এইটো আচলতে অসমৰ ভিতৰত দ্বিতীয় স্থান উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত বিজ্ঞান শাখাত অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে শিৱসাগৰ জিলাই আৰু মুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থী উত্তীৰ্ণ সংখ্যা হৈছে 1488 গৰাকী উত্তীৰ্ণ হৈছে ইয়াৰ ভিতৰত 976 গৰাকী প্ৰথম বিভাগত 457 গৰাকী দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত 55 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু হেদৰে
কলা শাখা বাণিজ্য শাখাটো ফলাফল ভাল কৰিছে। এই সন্দৰ্ভত সবিশেষ মই শিৱসাগৰ বিদ্যালয়সমূহৰ জিলা পৰিদৰ্শক আছে মোৰ কাষত, মই তেওঁক প্ৰথমে তেওঁৰ পৰা ভাষ্য ল'ম। ছাৰ, মেট্ৰিকতো ভাল ফলাফল শিৱসাগৰ জিলাৰ, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটো আজি যি ফলাফল দিছে যথেষ্ট ভাল, কি ক'ব আৰু সামগ্ৰিক ফলাফলটোৰ বিষয়ে আমি জানিব বিচাৰিম। হয়, সদ্যহতে মই আজি যি ফলাফল ঘোষণা কৰা হ'ল সেই ফলাফলৰ বাবে সকলোকে মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে আজি পৰীক্ষাটোত তেওঁলোক সফলতা লাভ কৰিব পৰা নাই তেওঁলোককো মই মন ভাঙি দিব নালাগে, তেওঁলোকো যাতে হতাশ হ'ব নালাগে এই কথা মই আহ্বান জনাইছোঁ। আমি দেখিছোঁ যে আজি যি ফলাফল ঘোষণা কৰা হ'ল এই ফলাফলত আমি যিটো বিজ্ঞান শাখা আছিলে বিজ্ঞান শাখাত আমি উত্তীৰ্ণৰ ফালৰ পৰা ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ উত্তীৰ্ণ শতাংশ আছিল 97.13। ঠিক একেধৰণে যদি আমি কলা শাখালৈ যাওঁ তেতিয়াহ'লে কলা শাখাত দেখিছোঁ যে আমাৰ জিলাখনৰ 5783 কেণ্ডিডেট এপিয়াৰ কৰিছিলে, তাৰ ভিতৰত আমি 90.78% লৈ পেলাই আমি ৰাজ্যৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। এই গোটেই ফলাফল মই ভাবোঁ আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ কঠোৰ অধ্যৱসায়ৰ ফল, আৰু আমাৰ যিবিলাক মানুহ আমাৰ গোটেই শিক্ষাৰ সৈতে জড়িত হৈ আছে। আমি জানো যে এইবাৰ আমাৰ কলেজবিলাককো আমাৰ এই পৰীক্ষাটো এটা সাঙুৰি লোৱা হৈছিলে। লিড কলেজৰ প্ৰিন্সিপাল আছিলে আমাৰ কমাৰ্চ কলেজৰ, তেখেতো যথেষ্টখিনি কষ্ট কৰিছিলে। আমি একেলগতে পৰীক্ষা চাইছিলোঁ বা আমি চেষ্টা কৰিছিলোঁ ভাল ৰিজাল্ট এটা হ'বৰ কাৰণে। হয়, এয়া শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ ভাষ্য, আৰু তেওঁ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে। যিহেতু মেট্ৰিকতো পৰীক্ষাৰ ফলাফল ভাল হৈছিলে, শিৱসাগৰ জিলাত গুণোৎসৱত ভাল হৈছিলে, তাৰ পিছত আজি যি ফলাফল ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা তাৰ ফলাফলো সন্তোষজনক। আৰু মই পুনৰবাৰ জনাব বিচাৰিছোঁ শিৱসাগৰ জিলাত কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 90.78% উত্তীৰ্ণ হৈছে, আৰু সেইদৰে বিজ্ঞান শাখাত 97.13% উত্তীৰ্ণ হৈছে, আৰু সেইদৰে বাণিজ্য শাখাত 89.54% উত্তীৰ্ণ হৈছে। এই বিগত বৰ্ষৰ তুলনাত কেনেকুৱা শিৱসাগৰ জিলাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰৰ যদি ক্ষেত্ৰত আমি কওঁ প্ৰদীপ, কাৰণ যদি চাওঁ সামগ্ৰিকভাৱে যি ৰাজ্যখনৰ ফলাফল উচ্চতৰ মাধ্যমিকত তাত ইতিমধ্যে সংবাদমেলত কোৱা হৈছে যে উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষৰ তুলনাত এইবাৰ কম, শিৱসাগৰত তাৰ প্ৰভাৱ কেনেকুৱা? হয়, মই সেই বিষয়ে জানিব বিচাৰিম। দেখা গৈছে অসমৰ বিগত বৰ্ষৰ তুলনাত এবাৰ উত্তীৰ্ণ হাৰ কিছু হ্ৰাস পাইছে। শিৱসাগৰ জিলাত কেনেকুৱা যোৱা বছৰতকৈ এবাৰ? বিশেষ এটা সলনি হোৱা নাই, একেধৰণে আছে। কমাৰ্চৰ পাৰ্চেণ্টেজটো হয়তো অলপ কমিছে আমাৰ, এইটো এটা গতানুগতিক কথা যে হয়, কেতিয়াবা আমাৰ কোনোবা এটা বেটছত ধৰি লওক কেতিয়াবা আমাৰ ৰিজাল্ট অলপ ভাল হয় আৰু কেতিয়াবা অলপ তাৰ শতাংশটো কমি যায়, এইটো এটা গতানুগতিক কথা। বিজ্ঞানৰ কলা শাখাত ভাল দেখিছোঁ মই, বিজ্ঞানত 90.78 এইটো যথেষ্ট ভাল পাৰ্চেণ্টেজ বুলি মই ভাবিছোঁ, আৰু কলা শাখাটো 89.54% আছিলে, গতিকে মই ভাল হৈছে বুলি মই ভাবিছোঁ। হয়, বিজ্ঞান শাখাত যোৱাবাৰতকৈ এবাৰ শিৱসাগৰ জিলাৰ ফলাফল যথেষ্ট ভাল হৈছে আশাপ্ৰদ, আৰু ইয়াকে লৈ বৰ্তমান বিভিন্ন যিবিলাক উচ্চতৰ মাধ্যমিক আছে, কনিষ্ঠ মহাবিদ্যালয় আছে, সকলোতে আচলতে কেইবাখনো ইয়াত আমি গম পাইছোঁ শিৱসাগৰৰ চৰকাৰী ফুলেশ্বৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ফলাফলো যথেষ্ট ভাল। তেওঁলোকৰ অসমৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে। সেইধৰণে কেইবাখনো শিক্ষানুষ্ঠানত সেইদৰে নিউলোক একাডেমীত পৰীক্ষাৰ ফলাফল যথেষ্ট ভাল হোৱা বুলি আমি জানিব পাৰিছোঁ। এনেধৰণে যিহেতু শিৱসাগৰ জিলাত মুঠ এইবাৰ বিশেষকৈ বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ মই পুনৰ কৈছোঁ 97.13%, আৰু মুঠ পৰীক্ষাৰ্থী ইয়াত এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 1532 গৰাকী। ইয়াৰ ভিতৰত 976 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়, 457 গৰাকী দ্বিতীয় বিভাগত আৰু 55 গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। কিন্তু দেখা গৈছে যে বিজ্ঞান শাখা আৰু কলা শাখাত উত্তীৰ্ণ হাৰ সন্তোষজনক যদিও, কিন্তু এইবাৰ বাণিজ্য শাখাত বিগত বৰ্ষৰ তুলনাত এইবাৰ কিছু উত্তীৰ্ণ হাৰ কিছু হ্ৰাস পাইছে। এই বিষয়ে নিঃসন্দেহে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। উত্তীৰ্ণ হাৰ বাণিজ্য শাখাত যিহেতু বিগত বৰ্ষৰ তুলনাত
এইবাৰ কিছু হ্ৰাস পাইছে আৰু সামগ্ৰিকভাৱে দেখা যায় যে সমগ্ৰ অসমতে এইবাৰ উত্তীৰ্ণ হাৰ কিছু হ্ৰাস হৈছে কিন্তু তাৰ তুলনাত কিছু আশা বতৰা কঢ়িয়াই আনিছে শিৱসাগৰ জিলাত কলা আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ হ্ৰাস হোৱা নাই বিগত বৰ্ষসমূহৰ দৰেই আছে গতিকে এই ক্ষেত্ৰত মই পুনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে ছাৰ ইয়াত এইবাৰ কেনেধৰণে আকৌ পৰৱৰ্তী সময়ত এইবাৰ যিটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত অনুষ্ঠিত কৰা হৈছে ইয়াৰ পৰীক্ষাৰ ফলাফল আগতীয়াকৈ প্ৰকাশ কৰা হৈছে কিমান ইয়াৰ সুবিধা কঢ়িয়াই আনিব আমাৰ ৰিজাল্ট দিয়াৰ পিছত আমাৰ যিখিনি পৰীক্ষাৰ মাজত ৰিজাল্ট দিয়াৰ সময়ত যিখিনি এটা গেপ এটা থাকে সেইটো গেপটো কমাই অনাৰ ব্যৱস্থা কৰা হৈছে আমাৰ আৰু বাকী যিবিলাক আমাৰ নতুনকৈ এডমিশ্যন ল'বৰ কাৰণে যিবিলাক কোৰ্চ থাকে আমাৰ সৰ্বভাৰতীয় পৰ্যায়তে হওক লাগে তো সেইখিনিৰ লগত যাতে আমি মিলাই দিব পাৰোঁ আমি সেইকাৰণে আমাৰ ৰিজাল্টটো আমাৰ যিসকল আমাৰ বৰ্ডৰ বিষয়ববীয়া আছে আমাৰ সকলো তেওঁলোকে চেষ্টাটো চেষ্টা কৰিছে গতিকে মই ভাবোঁ এইখিনিয়ে তেওঁলোকক বিভিন্ন ধৰণৰ কোৰ্চ আমাৰ হ'ব পাৰে ভাৰতীয় প্ৰেক্ষাপটত যিখিনি আছে সেইখিনিত তেওঁলোকে এডমিশ্যন লোৱাত যথেষ্ট সহায়ক হ'ব হয় জয়ন্ত দেখা গৈছে যে যোৱা 13 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈছিলে আৰু এই মাহৰ ভিতৰত 2 মাহৰ ভিতৰতে পৰীক্ষাৰ ফলাফল অতি খৰতকীয়াকৈ দিয়া হৈছে যাৰ বাবে আচলতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক ছাত্ৰ ছাত্ৰীসকলেও যথেষ্ট তেওঁলোকে ইয়া এটা ভাল পদক্ষেপ বুলি তেওঁলোকে সদৰি কৰিছে যিহেতু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পিছতে বিভিন্ন পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষা থাকে আৰু সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰো সুযোগ লাভ কৰিব সুযোগ আচলতে তেওঁলোকে বিগত সমস্যা দেখা যায় যে পৰীক্ষাৰ ফলাফল দেৰিকৈ ঘোষণা কৰাৰ ফলত তেওঁলোকে কিছুমান পৰীক্ষা অনুষ্ঠিত দিবলৈ কিছু সক্ষম নহয় ইচ্ছা থাকিলেও গতিকে এইবাৰ এই ক্ষেত্ৰত এটা ব্যতিক্ৰম দেখা গৈছে আৰু সৰ্বভাৰতীয় যি এবাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত যিহেতু পৰীক্ষা অনুষ্ঠিত হৈছিলে দেখা গৈছে যে সমগ্ৰ ভাৰতত CBSEৰ যিবিলাক পৰীক্ষা CBSEৰ তাৰে বহুকেইখন অধিকাংশ ৰাজ্যতে কিন্তু এতিয়াও ফলাফল ঘোষণা কৰা হোৱা নাই 2-1খনতে ঘোষণা কৰা পৰৱৰ্তী সময়ত কেনে ধৰণৰ প্ৰতিক্ৰিয়া হয় যিহেতু উত্তীৰ্ণৰ হাৰ এইবাৰ হ্ৰাস পাইছে তাতে আকৌ এইবাৰ আগতীয়াকৈ ফলাফল ঘোষণা কৰা হৈছে ইতিমধ্যে পৰিষদৰ তৰফৰ পৰা এই বিষয়টো পৰ্যালোচনা কৰা হ'ব বুলি কোৱা হৈছে পৰৱৰ্তী সময়ত কি প্ৰতিক্ৰিয়া হয় সেয়া আমি জানিম প্ৰদীপ এই মুহূৰ্তত